বুঢ়ীদিহিং নদীৰ হোৱা প্ৰবল বানপানীয়ে গুমতালত মথাউৰিটো ভাঙি পেলাই তাৰ ফলত 30-31খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। মই ভঙা মথাউৰি অংশটো চালো। জলসম্পদ বিভাগক মই নিৰ্দেশ দিছো যাতে অহাকালিৰ পৰাই ভঙা মথাউৰিটো মেৰামতি কৰা জিঅ' বেগেদি মেৰামতি কৰা আৰম্ভ কৰে, যাতে মানুহৰ মাজত যোগসূত্ৰটো হয় ৰিলিফ মেটেৰিয়েল আমি লৈ যাব পাৰোঁ। পানী কমি যোৱাৰ পিছত এবাৰ ভাল কৰি ডিপাৰ্টমেণ্ট আহি কেনেকৈ গোটেই বুঢ়ীদিহিং নদীৰ মথাউৰিটো আমি সুন্দৰ কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা ল'ম। বাকী যাৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে, পঢ়া শুনা কিতাপ পত্ৰ ক্ষতি হৈছে, যাক যেনেকৈ পাৰোঁ আমি সহায় কৰাৰ কাৰণে চেষ্টা কৰিম। ছাৰ, বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ক'বলৈ ৰাইজে কৈ আছে, দাবী কৰি আছে, কিবা সিদ্ধান্ত ছাৰ? ৰাষ্ট্ৰীয় সমস্যাটো ক'লে নহ'ব। আমাক টকা পইচা লাগে মথাউৰি বনাবৰ কাৰণে, গতিকে আমি টকা পইচাই আমাক লাগে। কেন্দ্ৰীয় চৰকাৰক আমি বিচাৰি আছোঁ, ৱৰ্ল্ড বেংক, ADB আমাক সকলোৱে দিছে, আৰু সেইকাৰণে এইবাৰ মথাউৰি ভঙাৰ পৰিমাণটো বহুত কম। বুঢ়ীদিহিং নদীৰ মথাউৰিৰ ওপৰত আমি ADBৰ পৰা খুব ডাঙৰ প্ৰকল্প এটা অলৰেডি স্বীকৃতি হৈছে, গতিকে সেই প্ৰকল্পটোৰ কামো অহা এবছৰৰ ভিতৰত আৰম্ভ হ'ব। ছাৰ, গৌৰৱ গগৈয়ে কৈছে যে জলসম্পদ বিভাগতো আপোনাৰ ওপৰত সম্পূৰ্ণ দায়িত্বটো ল'বলৈ কৈছে, আৰু যিসকলে কাম কৰা নাই তেওঁলোকক PWD আপোনাৰ মই এটাই কথা ক'ম, এই সময়ত ৰাজনীতি কৰা উচিত নহয়। 2004 চনত 350 মথাউৰি একেলগে ভাঙি গৈছিল। গতিকে আজিতো আমাৰ ইয়াত বহুত লিমিটেড হৈ আছে। যিসকলে বানপানীৰ সময়তো, দুৰ্যোগৰ সময়তো ৰাজনীতি কৰিব খোজে, মোৰ তেওঁলোকৰ ওপৰত মোৰ কোনো ইয়াত মই ৰাজনৈতিক বিতৰ্ক বা বাক বিতণ্ডা কৰিব খোজা নাই। মথাউৰি ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত কেতিয়াবা মথাউৰি ভাঙে। ৰাইজৰ দুখ দুৰ্দশাৰ লগত আমি থিয় দিব লাগে, মানুহক সহায় কৰিব লাগে। এই সময়ত যদি আমি ৰাজনীতি কৰিব বিচাৰোঁ, তাৰতো আদি আৰু অন্ত নাই। তেতিয়া ময়ো চনবিলাক গাব লাগিব, 1ত কি হৈছিল, 2ত কি হৈছিল, 3ত কি হৈছিল, 12ত কি হৈছিল, 13ত কি হৈছিল। সেইবোৰ কথা ক'লে মানুহে আজিৰ দিনত ভাল নাপায়। আজিৰ দিনত মানুহৰ দুৰ্ভাগ্যৰ লগত থিয় হওক, মানুহক সহায় কৰক, আৰু যিমান পাৰে মানুহখিনিৰ লগত বিপদৰ সময়ত থিয় হ'বৰ কাৰণে চেষ্টা কৰক। ছাৰ, ৰেচন পাতি ৰাইজৰ ক্ষেত্ৰত দিয়াৰ ক্ষেত্ৰত ৰাইজে কৈছে যে ৰেচন পাতি পাইছে বুলি, কিন্তু অলপ কাপোৰ কানিৰ অসুবিধা আছে, আৰু দুই এক জেগাত টিউবৱেল লাগে, কাৰণ নহ'লে তেওঁলোকৰ দৈনিক যিটো কাম কৰাত অসুবিধা হৈ আছে। গতিকে মই ডিচিক কৈছোঁ যে আজিৰ ভিতৰতে যাতে ইয়াত টেংকাৰেদি পানী দিয়া ব্যৱস্থা। এই মানে ইয়াৰ পৰা 300 মিটাৰ দূৰত প্ৰাক্তন মুখ্যমন্ত্ৰী যোগেন হাজৰিকাৰ ঘৰ, এই মাথাউৰিটো তেতিয়া বনোৱা। এতিয়াও 2-3খন চুইচ গেটত, কেৰাকণি চুইচ গেট ইফালে হাতীমাৰি এতিয়াও মানে নিগনি যোগে পাৰিলে। গতিকে ইমাৰ্জেঞ্চি মেৰামতিৰ কথা, ইমাৰ্জেঞ্চি মেৰামতিও কৰিম, আৰু বুঢ়ীদিহিঙৰ মথাউৰিৰ কাৰণে এটা মই ডাঙৰ প্ৰকল্প আপোনালোকক আনিম।